একো সৰু সুৰা স্কিম এইবিলাক হৈ থাকিব। আপুনি ডাঙৰ ডাঙৰ স্কিম 15-20 কোটি টকাৰ স্কিম কি আছে 3-4টা মোক দি থওক, মোৰ এটা স্পেচিয়েল পেকেজৰ পৰা মই আপোনাক দিম। সেই হিচাপে তেখেতে মানুহ পঠালে একদিন, আমাৰ হবিবৰো আছিল। তেতিয়া মই এই ৰাস্তাটো ধৰি দিলোঁ, ইয়াৰ পৰা পালেংবাৰী চকৰ পৰা এই 2 নম্বৰ গৰৈমাৰী চাৰিআলি হৈ একদম মোৰ ঘৰৰ সন্মুখেদি ইফালে যাই বীজডুবা হৈ মানে পাণবাৰী PWD এইটো ৰোলত উঠিব। 10 কিলোমিটাৰমান পৰাই হ'ব। আৰু অসম মালা বুলি ক'লেতো অলপ স্কিমটো অলপ ডাঙৰ হয়, আমাৰ বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে জানে ভালকৈ। এইটো বহলো হ'ব বেছি আৰু লম্বাও হ'ব বেছি, তাত টকাৰ পৰিমাণটো অলপ বেছি থাকে। গতিকে এনেকৈ আমি 4টা স্কিম দিছোঁ আৰু সেইকেইটাও মোটামুটি এটা মানে চলি আছে, অফিচিয়েল প্ৰচেছ চলি আছে। 2-1 দিনতে হয়তো আকৌ এইটো হেৰিত আহিব, কি কয় ইনকুৱাৰী কৰিব, ক'ত কি কালভাৰ্ট লাগে, দলং লাগে, এনেকৈ ইনকুৱাৰী কৰি এওঁলোকে এইটো হেৰি বনাব, এষ্টিমেট বনাব। বনোৱাৰ পিছত লাহেকৈ হ'ব। আমি চিমলাবাৰী দলংটো আধৰুৱা হৈ আছে, আপোনালোকে দেখা পাইছে, সেইটোৰ কাৰণে আমি লাগি আছোঁ। সেইটো এষ্টিমেট ছাবমিট হৈছে অলৰেডি, সেইটো প্ৰচেছ আগবাঢ়িছে। এনেকৈয়ে আমি যিখিনি পাৰোঁ আপোনালোকৰ সহায় সহযোগত, আপোনালোকে যিটো আশাৰে ভোট দিছে, একদম সম্পূৰ্ণ আশা পূৰণ কৰিব নোৱাৰিলেও মোৰ ফালৰ পৰা যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিম পৰ্যায়ক্ৰমে। কিন্তু আমাৰ মানুহবিলাকে মানে কামতকৈ সমালোচনাটো অলপ বেছি কৰে তো, গতিকে সমালোচনা কৰিলে অলপ গঠনমূলক সমালোচনা কৰিলে অলপ ভাল লাগে আমাৰ। গতিকে যদি আমাৰ কাম কাজৰ ক্ষেত্ৰত কিবা ভুল দেখে, আমাৰ SDO ডাঙৰীয়া কোৱাৰ নিচিনাকৈ ময়ো ক'ম যে অলপ গঠনমূলক সমালোচনা কৰক, আমাৰ ভুলবিলাক আঙুলিয়াই দিয়ক, আমি নিজে সংশোধন হোৱাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে সন্মুখততো আমাৰ নিৰ্বাচন আহি আছে, কোন চৰকাৰে কি কৰিব নকৰিব, ইতিমধ্যে কি হ'ল নহ'ল আপোনালোকে চালেই। গতিকে তাৰ প্ৰতি অলপ লক্ষ্য ৰাখিব। যদিও ইয়াত ৰাজনীতিৰ কথা কোৱা নাযায়, এতিয়া মই এটা ইংগিত দিছোঁ আপোনালোকক, আপোনালোকে চাব আৰু আমি কি কৰিব বিচাৰিছোঁ আৰু কি কৰিবলৈ গৈ আছোঁ আমাৰ চৰকাৰে। গতিকে এইবিলাক আৰু বহুত কথা আমি ৰাজহুৱাভাৱে কিছুমান কথা ক'বও লাগে যে আমি ইতিমধ্যে চেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কাৰণেও আমি লাগি আছোঁ। এইবিলাক স্কিম ইতিমধ্যে গ'ল। আমাৰ গৰীব মানুহক 10,000 টকাৰ IBSৰ স্কিমো ইতিমধ্যে গ'ল, 2 লাখ টকাৰ স্কিমো গ'ল। এইবিলাক 10 ফেব্ৰুৱাৰীত অপেনিং হ'ব, BTC একৰ্ড ডেট দিনা সিদিনা অপেনিং হ'ব। এতিয়া ভূমিহীন মানুহক মাটি দিয়াৰ যিটো পাট্টা দিয়াৰ যিটো প্ৰচেছ চলি আছে মাটি, সেইটোৰ মেইল মিটিং চলি আছে। আমি 10 ফেব্ৰুৱাৰীত যিমান পাৰোঁ আমি ইয়াৰে মানুহ, কিন্তু পালেংবাৰীৰ মানুহ কিন্তু তেনেকুৱা এপ্লিকেশ্যন কৰা নাই। 3 দিনমান আমাৰ মিটিং হ'ল, এডভাইজাৰী বৰ্ডৰ মিটিং হ'ল, কিন্তু এই পালেংবাৰীৰ ফালৰ পৰা তেনেকুৱা এপ্লিকেশ্যন কৰা নাই। কোনোবা অনুষ্ঠানৰ কাৰণেই হওক, কোনোবা ব্যক্তিগতভাৱে হওক, দৰখাস্ত নকৰিলে তাত নাপাব না। যদি কোনোবাৰ আছে, এতিয়াও সময় আছে, অহা 28 তাৰিখে আকৌ মিটিং আছে। আমাৰ লেণ্ড এডভাইজাৰী কমিটিৰ মিটিং অহা 28 তাৰিখে আকৌ আছে। কোনোবা মানুহৰ তেনেকুৱা যদি সমস্যা আছে, এই যে এই কথাটো হ'ল নহয়, ইয়াতে ডেইলি মাৰ্কেটটো ইয়াতে যে লৈ আহিব, ইয়াত লৈ আহিলেও মাৰ্কেট